আৰু আমাৰ ল'ৰা ডেকা ল'ৰা এজাক আহিছে আমাৰ যি গাভৰু ছোৱালী চাব আহিছে ৰূপহী ছোৱালী আমাৰ লাইবিলৰ ছোৱালী হাই গাইজ গুড মৰ্ণিং মোৰ ইনষ্টাগ্ৰামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ বাবে আজি মই মাৰ ঘৰত আছোঁগৈ যিহেতু মই কালি আহিলোঁগৈ কালি মানে কি হ'ল ব্লগ বনাব নোৱাৰিলোঁ মোক লাইন গাড়ীত অহা হ'ল সেয়ে বেগৰ লগত আহিছেগৈ ইফালে আকৌ বেগ সেয়ে ব্লগ নবনালোঁ আজি মাহঁতৰ ঘৰৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ এয়া মই এতিয়া আছোঁ মাহঁতৰ ঘৰত অহাৰ কাৰণটো হৈছে মই কি পথাৰত মানে কি মাহঁতৰ ধান শেষ হোৱা নাই ধান দাব আহিছোঁগৈ আমাৰ মানুহজনৰ ঘৰত শেষ হ'ল সেয়ে মাক সহায় কৰিবলৈ আহিছোঁগৈ ইফালে ডাঙৰ বা মানে মাজু বা আহি আছেগৈ ইফালে বেটা মই এতিয়া ওলাই আছোঁ আৰু পথাৰ যাবলৈ সেয়ে চাই থাকিব আপোনালোকে সকলোৱে যাতে স্কিপ নকৰিব আৰু সকলো বন্ধু বান্ধৱী মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোক সকলোৱে মোৰ চেনেলটো চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সেয়াই আৰু আজি মই ইয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব এতিয়া মই পথাৰলৈ ওলাই আছোঁ এতিয়া যাম মা যিহেতু মা গ'ল দাৱনী লৈ গ'ল সেয়ে ময়ো এতিয়া যাম ইফালে বাইদেউহঁতে ভাত পানী লৈ আহিব আৰু মই এতিয়া চাহ লৈ যাম সেই চাই থাকিব সকলোৱে এই আমাৰ বেটা আৰু বেটি খেলি আছে হাই কোৱা বেটা আমি ইয়াৰ ঘৰলৈ আহিলোঁ কৈ দিয়া বাবু কৈ দিয়া আকৌ মই ইয়াৰ ঘৰত আহিলোঁ গাইজ কৈ দিয়া হাই গাইজ কৈ দিয়া আমি খেলি ল'ম এয়া বেটা আমাৰ মাজু বাই সৰু ল'ৰাটো আৰু আমাৰ বেটি খেলি আছে পূৰা ইফালে আমাৰ লাগি আছে কামত দুজনী মাইনা আৰু মাজু বা এয়া ব্ৰইলাৰ কাটি আছে কাচাই এয়া এয়া কাচাই মাংস কাটিছে ডাঙৰ ব্ৰইলাৰ কাটিছে আজি ন বাবু হয় নাই খাম ন আজি ইফালে আমাৰ মাইনাও কামত লাগি আছে আৰু এতিয়া মই যাম বাহিৰতে মানে চব্জি বনাই আনিব মই চাহখিনি লৈ যাম আৰু কালি আমাৰ তাঁত এয়া আমাৰ তাঁত পুৰাই আছে হাই টকা তাঁত Oh Maya, Aidun. Aidun ya. Oh Maya, Aidun. Itu apa? Kokta cuma tu. Kokta cuma deh. Bhalem toka. Oh Maya. Bhal kide. Kaya ko hale. Dua koi bawa aku. Eya amar koka hoy. Koka eya jui purai ase. ময়ো যাম এতিয়া পথাৰলৈ যাম আৰু চাই থাকিব সকলোৱে স্কিপ নকৰাকৈ এয়া এতিয়া মই পথাৰ যাবলৈ ওলালোঁ এয়া আমাৰ বাহঁতৰ বাৰী সৰুকৈ বাৰী পাতিছে গাইছোঁ ইয়াত আছে আমাৰ ফুল আলু আৰু ইফালে পিঁয়াজ নহৰু ইফালে মূলা এইফালে ৰুইছে বেঙেনা সৰু সৰু হৈ আছে এয়া পিছতীয়া হ'লেও এনে ঘৰৰ ওচৰত বাৰী এখন থাকিলে ভাল আৰু ইফালে আমাৰ মাহঁতৰ ঘৰ হাই মাইনা বাই 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 বেটি বাই এতিয়া মই গৈ থাকোঁ পথাৰলৈ
এয়া গাইছ এতিয়া মই ধান ধাই ল'ম এয়া গাইছ এতিয়া আমি এয়া 2 মান বেছিয়ে ঢালো এতিয়া আমি চাহ খাবলৈ বহিছো চাহ খাই লওঁ চবে বহি লৈছে এয়া আমাৰ চবে ঘূৰকে বহি লৈছে মোৰ ভণ্টিও আহিছে আমাৰ বৰ্তা ছোৱালী আৰ্মি ড্ৰেছ পিন্ধি আহিছে এয়া আমাৰ ভণ্টি ইফালে আমাৰ ছোৱালীবোৰ বহি আছে ইয়াতে মোবাইল চাই আছে নিজৰ নিজৰ মোবাইল নিজৰ এফালে চবে চাই দিয়া হাই হাই দি যোৱা এইফালে চেহেৰাখিনি দেখুৱাই দিছো দেই গাইছ চাব আমাৰ গাঁৱৰ ছোৱালী বহুত ধুনীয়া আকৌ এইফালে বহিছে চবে এয়া আৰু এইফালে বহিছে কাবিতো হ'ব কোন এইফালে হাই কৈ দিয়া এইফালে আমাৰ বৰমা এইজনী আমাৰ ডাঙৰ বৰমা হয় এখন পথাৰতে আমাৰ ভিডিঅ' বনাইছিলো এখন পথাৰত এয়া হৈছে আমাৰ বৰমাই নাচি দিছিলে আপোনালোকক এয়াই আকৌ বৰমাই আজিও নাচি দিব আজি জাপি পিন্ধি আজিও নাচি দিব বোলে আপোনালোকে চাই থাকিব আমাৰ বৰমা বহুত জানে নাচিবলে যে আমি দান ধাই ল'ম তাৰপিছতে ভাত চাত খাই মেলিয়ে নাচিম আজি শেষ হ'বও পাৰে শেষ হ'লেতো বহুতেই ভাল হ'ব আমাৰ মাও অকলশৰী এতিয়া হৈ গ'ল পথাৰখনো দূৰ আছে সেয়ে আজি শেষ হ'লে ভালেই হ'ব আমাৰ কাৰণে চাহ খাই ল'ম এয়া বাকিলৈ চাহ ঠাণ্ডা হৈ যাব ময়ো খাই ল'ম এয়া গাইছ আকৌ এতিয়া চাহ খাই মেলি আকৌ উঠিলোগে চবে এয়া এতিয়া আকৌ যাত্ৰা কৰিবগে লাগিব সোনকালে ধাই সোনকালে যাবগে লাগিব এতিয়া ধাই ল'ম মোবাইলটো থৈ যাম ইয়াতে নহ'লে ধান দোৱা নহ'বগে যিহেতু মই আজিয়ে যাব পাম কাইলৈতো আকৌ গুচিয়ে যাব লাগিব সেয়ে সোনকালে ধাই ল'ম চাই থাকিব আপোনালোকে সকলে যাতে স্কিপ নকৰিব এতিয়া 12 বাজিলে ভাত খাবলৈ এতিয়া চবে বহিব লাগিব আৰু ইফালে আলহী আহি পালেহি ডিমৰ আলহী আমাৰ মাম ইফালে দাদা এয়া ইফালে আমাৰ আলহী ল'ৰা আহিছিলে মানে ধান কঢ়িয়াই আছিলে আমাৰ ছোৱালী কেইজনীক চিনি পোৱা ল'ৰা আহিছিলে ধান কঢ়িয়াই আছে বেচেৰা এয়া এতিয়া চবে গোট খাই ভাত খাম আৰু ভাত খাম এতিয়া আমি ভাত বাঢ়ি ল'ম এয়া আমাৰ মাময়ে আমাক কমলা আনি দিছে দেই ছোৱালী কেইজনীৰ কাৰণে ধান দাবলৈ মাতিছো ইমান ধুনীয়া ষ্টাইল কৰি আহিছে ধান দাবলো আৰু খাই ল'ম এতিয়া ভাত আমিও তাৰপিছত আকৌ দাবগে লাগিব সোনকালে
গৰম পুৰি পুৰি ঠাণ্ডা হৈ গ'লগে আৰু পুৰি আনি খাম বুলি কৈছে যে সেইটো কাৰণে বনাই আনি দিছো ন্যায়ীৰ কাৰণে অকল জানিলে আনি দিছে আমালে আনিয়ে দিয়া নাই অকল ন্যায়ীৰ কাৰণে নে ন্যায়ীৰ কাৰণেহে ন্যায়ীকে দিব বোলে আমাক নিদিয়ে বোলে গাইছ আমাক অকল কমলা টেঙা আনি দিছে এতিয়া চবে ভাত খাই ল'ব আৰু এয়া চবকে বিলাইছে এয়া আমাৰ ছোৱালীবোৰক এতিয়া খাব দিছো পত দে দলংকা এয়া চবে ভাত খাই ললো আৰু তাৰপিছতে অলপ আমি ৰিলচ বনাম বুলি ভাবিছো ছোৱালীখিনিৰ লগত আমাৰ মাও বনাব এয়া ৰেডি হৈ আছে আমি ৰিলচ বনাই লওঁ এয়া গাইছ আকৌ ভাত খাই মেলি ধান ধাইছেগে আৰু এয়া আমাৰ নানি এবাৰ কৈ দে এয়া চবে ধাইছেগে আৰু ময়ো খাই মেলি আহিছোগে যাবলে এয়া আমাৰ বাইদেউ খাই কৈ দিয়া আৰু ইফালে মই সোমাই যা আমাৰ মামো ধাই আছে ধান নতুন ড্ৰেছতে ধাইছে আৰু বেচেৰি আগৰ ধাৱনী এতিয়া টাউনত থাকি একদম টাউনীয়া হৈ গৈছেগে আমিয়ে গাঁৱলীয়া আৰু এয়া আমাৰ ছোৱালীখিনি আকৌ লাগিলে কামত এয়া দেই চবকে দেখুৱাই দিছো আৰু এফালে এজনী আমাৰ মামো এইজনী দাৱনী 100 টকীয়া দাৱনী কি আছিলে দুপৰীয়াৰ পৰা আহিছে পিছবেলা টাইমত 100 টকা পাব আৰু সি বহুত চোকা আছে আমাৰ দাৱনী মামুজনী এয়া আগৰ দাৱনী মনত পৰি আহিছেগে ধান দাবলে এইফালে আমি বাও ধানে দাবলে পাই বুলি কৈ দে মজা লাগিছে ধানটো কিন্তু দেই চাও ৰাইজ একদম ধুনীয়া ধান অকল আমাৰ বাও ধানে দাবলগীয়া হয় আমাৰ দিচাঙত এনেকুৱা থিয় ধান দাবলে নাপায় ইয়াত পাইছে আৰু ডিং মুখত এবাৰ ফাৰ্ষ্ট দাইছে ইমান বাও ধান দাই দাই কঁকাল বিষাই গৈছে এই ওখ ধান পাই কেনেকে ধাইছে চক কম্পিউটাৰ হৈ গৈছে গধূলি হৈ গ'ল ছোৱালীখিনি গ'লগৈ বাই বাই দে বাই বাই আকৌ লগ পাম যিহেতু আমাৰ ঘৰ দূৰ আছে আমাৰ পথাৰৰ পৰা বহুত দূৰ হয় এই অলপ বেলি থকাকে ওলাই গৈছে আমাৰ ছোৱালীকেইজনী আৰু আমিও যামগে এয়া বেলি ডুবু হৈ গৈছেগে সেয়া আমিও ওলাই যামগে এতিয়া পানী অলপ খাই মেলি ইফালে আমাৰ মা আৰু খুৰী চবে আমি তিনিজনী আৰু ইফালে জেঠাই আছে ভণ্টি একেলগে যামগে বলা এয়া গাইছ এতিয়া আমি ঘৰ পালোগে পথাৰৰ পৰা ঘৰ পাওঁ মানে আমাৰ গধূলি হৈ গ'ল মানে অলপ দূৰ আছে 2 কিলোমিটাৰ মান বেছিয়ে হ'ব দূৰ সেয়ে পাওঁ মানে অলপ ৰাতি হৈ গ'ল মানে সন্ধিয়া একদম হৈ গ'ল এতিয়া গা পা ধুই মেলি অলপ ৰেষ্ট লৈ আছোঁ বহি আছোঁ মানে আৰু এতিয়া আকৌ ভাত পানী বনাবই লাগিব ভাল লাগিল আজি গোটেই মানুহ এগাল আহিছিলে মানে দাৱনী কি হয় নি তুমি নিজে বনালা বা ইফালে আমাৰ মাজুবা আহিছিলেগে আৰু আমাৰ মামো দিব পৰা আহিছিলে সেয়ে একেলগে চবে অলপ ফূৰ্তি কৰিলোঁ ভাল লাগিলে বহুত কিন্তু ধান ধাই শেষ কৰিব নোৱাৰিলোঁ সেয়ে অলপ বেয়া লাগিলে মাৰ কাৰণে যিহেতু মা এতিয়া ধাৱনী নাপালে অকলে যাবলগীয়া হ'ব কি হ'ল মই চকলেট কিনি নিদিওঁ নহয় মই চকলেট কিনি দিওঁ তুমি পোকে খাব দাঁতটো কাইলৈ যাব নোৱাৰিম আৰু ন ঘৰলৈ যামগৈ আৰু ন আমি সেয়া আছিল আজিৰ ভিডিঅ'টি গাইছ যদি আপোনালোকে ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ভিডিঅ'তে সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম বাই বাই